নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকলে ৱেইট কৰি আছে ৫,৫৫০টা পদৰ বাবে যি মেৰিট লিষ্ট হয় কেতিয়া প্ৰকাশ পাব সেই মেৰিট লিষ্ট, আৰু লগতে ৪,৫০০ৰ যি এপইণ্টমেণ্ট হয় ১০ অক্টোবৰ তাৰিখে এপইণ্টমেণ্ট হ'ব, আৰু লগতে তাৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন হয় কেতিয়া হ'ব তাৰো ওপৰত এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। আপোনালোকক সকলোবিলাক এই ভিডিঅ'টিৰ জৰিয়তে জনাম। তো ভিডিঅ'টি যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চেনেলটিত আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, আৰু লগতে বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, সকলোৱে যাতে ইনফৰমেশ্যনটো পাবলৈ সক্ষম হয়। ইয়াতে আপোনালোকক কৈছোঁ, যিসকলে DE ৫,৫৫০টা পদৰ বাবে যি এপ্লাই কৰিছিলে তাৰ মেৰিট লিষ্ট ১০ অক্টোবৰৰ আগতেই প্ৰকাশ পাব বুলি ৰণোজ পেগু ডাঙৰীয়াই এটা বৃহৎ মন্তব্য কৰিছে। সেই মন্তব্যটো আপোনালোকক ভিডিঅ'ৰ জৰিয়তে এড কৰি দিম, আপোনালোকে সেই ভিডিঅ'টি শুনিব পাৰিব। আৰু লগতে ৪,৫০০ পদৰ যি এপইণ্টমেণ্ট হয় অৰ্থাৎ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, অৰ্থাৎ সেই ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব তাৰ ওপৰতো এটা গুৰুত্বপূৰ্ণ তেখেতে মন্তব্য আগবঢ়াইছে। অৰ্থাৎ ৫,৫৫০টা পদৰ যি মেৰিট লিষ্ট হয়, মেৰিট লিষ্ট ওলোৱাৰ পাছতেই সেই ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে ৰণোজ পেগু ডাঙৰীয়াই। তেখেতৰ যিটো মন্তব্য হয় সেই মন্তব্যটো প্ৰথমে আপোনালোকে শুনি লওক, সকলোবিলাক আপোনালোকৰ যি ডাউট আছে সকলোবিলাক ক্লিয়াৰ হ'ব। 10 অক্টোবৰতে এপইণ্টমেণ্ট দিব। ডিপাৰ্টমেণ্টে তেওঁলোকক কিছুমান ইণ্টাৰভিউ কপি চাইছিলে। কোৰ্টে যি অৰ্ডাৰ দিয়ে, কোৰ্টৰ অৰ্ডাৰটো চাই তেওঁলোকে উঠালে কাৰণে যদি কোৰ্টে সেই সময়তো নিদিয়ে তেনেহ'লে সিমান সংখ্যক বাকীখিনি আমি দিম। তেওঁলোকক হল কৰি পেলাই আমাক আমাৰ 10 অক্টোবৰ আমি তেওঁলোকক হল কৰি হ'লেও আমি দিম, কিন্তু 10 অক্টোবৰত হ'ব। 10 অক্টোবৰ আগত আমি এপইণ্টমেণ্ট দিয়াৰ ৪-৫ দিন আগত ৪,৫০০ ভেৰিফিকেশ্যন কেতিয়া হ'ব? ৪,৫০০ এই ৫,৫০০ৰ ফাইনেল মেৰিট লিষ্ট নোহোৱালৈকে ৪,৫০০ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নহ'ব। কাৰণ ইয়াতে ৫,৫০০ যিসকলে আবেদন কৰিছে তেওঁলোকে ৪,৫০০টো আবেদন কৰিছে। গতিকে এখন মেৰিট লিষ্ট ওলাই দিয়াৰ পাছত সেই নামখিনি আমি ৪,৫০০ৰ পৰা আউট কৰি দিম। যিটো মানে বাধা ৰাখি থৈছে মই ক'লো হ'ব, সেইটোৱে কৰিম। আকৌ একেটা ৪,৫০০ এইটো মাহতে দিবনে? এইটো বছৰতে দিবনে? আমাৰ চৰকাৰৰ